নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডোৰ তিব্বত বৰ্ডাৰ পুলিচবোৰ ITBP ফালৰ পৰা কিছুমান পোষ্ট আহিছে পুনৰ আপোনালোকৰ যোৱাকালি এইটো নটিচটো আহিলে মই ভিডিঅ'টো বনোৱা অকণমান লেট হ'ল। আপোনালোকে যদি নিজৰ মোবাইল ফোনৰ গুগল বা ক্ৰম ব্ৰাউজাৰ মাৰিলে হ'ল recruitment.itbp.gov.nic.in মাৰি দিয়াৰ পিছত অফিচিয়েল ৱেবছাইটটো খোল খাই যাব। আপোনালোকে অকণমান দেৰি ৱেইট কৰিব, যিহেতু বহুকেইখন নটিচ আহি আছে। আমি অকণমান ৱেইট কৰিব লাগিব, যিখন নতুন নটিচ কনিষ্টেবল আৰু হেড কনিষ্টেবল দুয়োটাই আপোনালোকৰ পোষ্ট আহিছে। তাত বয়স কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচেছ কেনেকুৱা হয়, খুব ডিটেইলছ কম সময়তে জানিব পাৰিব। আমি এতিয়া ITBP অফিচিয়েল ৱেবছাইটতে আছোঁ, নিশ্চয় দেখি আছে নটিচখিনি গৈ আছে। অলপ ৱেইট কৰিব, যিহেতু প্ৰথম নটিচখন আহিবলৈ ইয়াত আহিছে পুনৰ 1 নম্বৰ নটিচখন আহি গ'ল। এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুইটমেণ্ট টু পোষ্ট হেড কনিষ্টেবল। অকণমান ৱেইট কৰিব। যিটো নটিচ আহিছে নটিচটো মই ডাউনলোড কৰিলে আপোনাক কৈ আছোঁ, স্কিপ কৰি নিদিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ডাউনলোডৰ অপশ্যনৰ জেগাত চুই দিয়াৰ লগে লগে যিহেতু নেটটো অলপ যথেষ্টখিনি শ্ল' হয় মোৰ ইয়াত, সেইকাৰণে অকণমান প্ৰব্লেম হৈছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। দেখিছে PDFটো মোৰ মোবাইল ফোনত ডাউনলোড হৈ গ'ল। PDF আকাৰে যিটো নটিচ আহিছে, ইণ্ডোৰ তিব্বত বৰ্ডাৰ পুলিচ, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ হেড কনিষ্টেবল এণ্ড কনিষ্টেবল মটৰ মেকানিক 2024। মানে হেড কনিষ্টেবল আৰু কনিষ্টেবলৰ কাৰণে মটৰ মেকানিকৰ পোষ্ট আহিছে। অনলি মেইল কিন্তু অকল ল'ৰাই আহি ইয়াত এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই ষ্টাৰ্টটো আপোনালোকে চাই লওক, 24 ডিচেম্বৰৰ পৰাই আপোনালোকে এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেটটো হৈ গ'ল 22 জানুৱাৰী 2025। মানে 24 ডিচেম্বৰৰ পৰা এপ্লাই চলি থাকিব, আপোনালোকৰ 22 জানুৱাৰী 2025লৈকে আপোনালোকে এপ্লাইটো কৰি থাকিব পাৰিব। পোষ্টকেইটা চাই লওক, হেড কনিষ্টেবলত মাত্ৰ আপোনাৰ 7টা পোষ্ট আছে, আনৰিজাৰ্ভত 2টা, SCত নাই, STত 3টা, OBCত 1টা, EWSত 1টা, 7টা পোষ্টেই আছে। তাৰপৰা কনিষ্টেবল মটৰ মেকানিকত কিন্তু 44টা পোষ্ট আছে। আপোনাৰ আনৰিজাৰ্ভত 17টা আছে, SCত 7টা, STত 7টা, OBCত 7টা আৰু EWSত 6টা, টোটেল 44টা কনিষ্টেবল মটৰ মেকানিক পোষ্ট আছে। পে স্কেলটো যদি চাই, হেড কনিষ্টেবলৰ কাৰণে 25,500 পৰা 81,100 টকা বেছিকটো আদাৰ মিলাই আপুনি ভাল চেলাৰী এটা পাব। কনিষ্টেবলৰ কাৰণে 21,700 পৰা 69,100লৈকে আপোনাৰ পে স্কেলটো পাব। এইটো বেছিক আদাৰ এলাউন্স মিলাই আপুনি ভাল চেলাৰী এটা পাব। কোৱালিফিকেশ্যনটো চাই লওক, হেড কনিষ্টেবলৰ কাৰণে 10+2 এইজটো চাই লওক, এইজটো হ'ল প্ৰথম 18 পৰা 25 বছৰ জেনেৰেল EWS কেণ্ডিডেটৰ কাৰণে। আৰু SC ST OBC আপোনালোকৰ SC ST হ'লে 5 বছৰ, OBC হ'লে 3 বছৰ প্লাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। এইজটো ৰিলেক্সন পাব। আৰু কোৱালিফিকেশ্যনটো চাই লওক, হেড কনিষ্টেবলৰ কাৰণে 12 পাছ হ'ব লাগিব। লগতে বিচাৰিছে আপোনাৰ চাৰ্টিফিকেট ইন মটৰ মেকানিক ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট অফ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং। মানে মটৰ মেকানিকত আপোনালোকৰ ITI কৰা বা ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহে হাই ছেকেণ্ডেৰী পাছৰ লগতে এপ্লাই কৰিব পাৰিব। আৰু কনিষ্টেবলটো চাই লওক কিমান কোৱালিফিকেশ্যন বিচাৰে, এইজটো চাই লওক কনিষ্টেবলৰ কাৰণে একেই, 18 পৰা 25 বছৰ, OBC হ'লে 28 বছৰলৈকে, SC ST হ'লে 30 বছৰলৈকে পাৰিব। মেট্ৰিক পাছ হ'লে পাৰিব। লগতে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চাৰ্টিফিকেট ইনষ্টিটিউট ইন ৰেচপেক্টিভ টেট, মানে মটৰ মেকানিকৰ আপোনাৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু লগতে 3 বছৰ যদি মটৰ মেকানিকত কৰা আপোনাৰ কৰি থকা এক্সপিৰিয়েঞ্চ আছে, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইজটো আপোনালোকে কেলকুলেট কৰিব 22 জানুৱাৰী 2025, মানে লাষ্ট ডেটৰ পৰা আপোনালোকে এইজটো কেলকুলেট কৰিব। সেইমতে আপোনালোকৰ এইজটো হ'ব লাগিব। OBC হ'লে NCL থাকিব লাগিব। তাৰপিছত এইজখিনিৰ কথা মই ইতিমধ্যে কৈছোঁ। তাৰপিছত হাইটটো চাই লওক, প্ৰথমতে যিহেতু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেলি ইফেক্টিভ টেষ্ট, মানে ৰানিং হ'ব। প্ৰথমতে হাইটটো চাই লওক, আমাৰ অসমৰ কাৰণে 165 চেণ্টিমিটাৰ লাগিব OBC, জেনেৰেল আৰু UR আৰু EWS কেণ্ডিডেটৰ কাৰণে। আৰু SC ST যদি হয় 162.5 চেণ্টিমিটাৰ হ'লে হ'ব। চেষ্টখন 78 চেণ্টিমিটাৰ নৰ্মেল, জেনেৰেল OBC EWSৰ কাৰণে 83 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ ফুলাই হ'বগৈ লাগিব। আৰু SCৰ কাৰণে 76 চেণ্টিমিটাৰ নৰ্মেল হ'লেও হ'ব, 81 চেণ্টিমিটাৰ ফুলাই হ'ব লাগিব। 1600 মিটাৰ ৰানিং হ'ব, 7 মিনিট 30 ছেকেণ্ড পাব। আৰু OBC, জেনেৰেল আৰু ল'ৰা যদি হয়, তেতিয়া আপোনালোকে 100 ৰুপিজ পে'মেণ্ট কাটিব লাগিব এপ্লাই কৰোঁতে। আৰু SC ST কোনো ধৰণৰ এক্স ছাৰ্ভিচমেনে এপ্লিকেশ্যন ফিজ কাটিব নালাগে। ৰানিংটো 1600 মিটাৰ 1.6 মিনিট 7 মিনিট 30 ছেকেণ্ডত কমপ্লিট কৰিবলৈ লং জাম্প 11 ফুট আৰু হাই জাম্প 3.5 ফুট মাৰিব লাগিব সকলোৱে। প্ৰথমতে ফিজিকেল হ'ব, তাৰপিছত আপোনালোকৰ এক্সাম হ'ব, তাৰপিছত মেডিকেল টেষ্ট, তাৰপিছত আপোনালোকৰ টেষ্ট প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব পাৰে।
এই মই অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট তলত ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটোতে দিছোঁ আপোনালোকে নিজে ভালদৰে গৈ পঢ়ি চাই ল'ব এইটো যদি ইণ্টাৰেষ্টেড হয় পোষ্টত বা এনেধৰণৰ কোৱালিফিকেশ্যন যদি আছে আপোনালোকে নিজে টেলিগ্ৰাম চেনেল লিংকৰ পৰা গৈ জইন হৈ এই অফিচিয়েল নটিফিকেশ্যনখন নিজে ভালদৰে পঢ়ি চাই ল'ব তেতিয়া আপোনালোকে ইয়াতকৈ ডিটেইলছত জানিব পাৰিব সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যিসকলে এই ধৰণৰ কোৱালিফিকেশ্যন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ভিডিঅ'টোৰ ইনফৰমেশ্যনটো পাই যদি ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যনত ইনষ্টা আইডিটো দি থৈছোঁ ফ'ল' কৰি ৰাখিব নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি এই ভিডিঅ'টো পাই ইমানতে বিদায় লৈছোঁ ধন্যবাদ